ডক্টর মনমোহন সিং ডাঙৰীয়া এজন পৃথিৱী বিখ্যাত অৰ্থনীতিবিদ আছিলে আৰু তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন সময়ত অৰ্থনৈতিক উপদেষ্টা হিচাপে তেখেতে মোৰাৰজী দেশাইৰ লগত কাম কৰিছিলে, চৰণ সিঙৰ লগত কাম কৰিছিলে, চন্দ্ৰশেখৰৰ লগত কাম কৰিছিলে, প্লেনিং কমিশনৰ উপসভাপতি আছিলে, ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিলে। তাৰ পিছত তেখেতে 1991 চনত নৰসিংহ ৰাওৱে নিমন্ত্ৰণ কৰি আনি তেখেতক বিত্তমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিলে। মোৰ সৌভাগ্য যে একেদিনাই ময়ো নৰসিংহ ৰাও ডাঙৰীয়াৰ মন্ত্ৰীসভাত শপত গ্ৰহণ কৰিছিলোঁ। তেখেত আমাতকৈ বহুত অভিজ্ঞ লোক আৰু তেখেত এজন ৰাজনীতিত থকা সত্ত্বেও তেখেত এজন বিশিষ্ট চিন্তাবিদ আৰু সৰ্বশেষত মই ক'ম যে তেওঁ ৰাজনীতিত এজন অতি ভদ্ৰলোক আছিলে। তেওঁৰ ৰাজনৈতিক জীৱনৰ এই দীঘলীয়া জীৱনত কোনোদিনে তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক কটু বাক্য ব্যৱহাৰ কৰা নাছিলে। কোনো সকলোকে আৰু যথেষ্ট বিৰোধী দলক সন্মান কৰিছিলে। আৰু তেখেত যেতিয়া প্ৰধানমন্ত্ৰী আছিলে মই তেতিয়া দেখিছিলোঁ যে তেখেতে মই তেখেতৰ মন্ত্ৰীসভাৰ একেলগে সহকৰ্মী, মই মানে জুনিয়ৰ মিনিষ্টাৰ হিচাপে আছিলোঁ আৰু তেখেতৰ প্ৰধানমন্ত্ৰীৰ তলত মই মন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ পাইছিলোঁ। আৰু তেখেতৰ মন্ত্ৰীসকলক যথেষ্ট দায়িত্ব দিছিলে আৰু তেওঁলোকৰ কথাত যথেষ্ট গুৰুত্ব দিছিলে আৰু নিজৰ দায়িত্ব যাতে ভাল পালন কৰিব পাৰে তাৰ কাৰণে যথেষ্ট উৎসাহিত কৰিছিলে। তেওঁ ভাৰতবৰ্ষৰ বৰ্তমান যি অৰ্থনৈতিক অৱস্থালৈ আনিলে পৰিৱৰ্তন, তেতিয়া আমাৰ দেশৰ হুল বিদেশত বন্ধক আছিলে আৰু মাত্ৰ তেওঁ যেতিয়া অৰ্থনৈতিক বিত্তমন্ত্ৰী হৈছিলে মাত্ৰ আমাৰ প্ৰায় 3 নে 4 বিলিয়ন মানে আছিলে আমাৰ ৰিজাৰ্ভ, ফৰেইন কাৰেঞ্চিৰ ৰিজাৰ্ভ। তাৰ পিছত তেখেতে আনি তেখেতৰ সেইটো কাৰ্যকালতে 200 বিলিয়নতকৈ বেছি কৰিছিলে। আৰু তেওঁ এই অৰ্থনৈতিক ৰিফৰ্ম কৰাৰ লগতে বিভিন্ন দেশৰ লোকসকল মানে প্ৰতিষ্ঠানে আহি আমাৰ ইয়াত তেওঁলোকে তেওঁলোকৰ পুঁজি ইয়াত ব্যয় কৰিছিলে, স্থাপন কৰিছিলে। আৰু তাৰ লগতে আমাৰ দুখীয়া জনসাধাৰণৰ কাৰণেও তেওঁ প্ৰধানমন্ত্ৰী কালত যথেষ্টখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে। আমি সকলোৱে জানো যে সেই সময়ৰ খেতিয়কসকল ঋণগ্ৰস্ত আছিলে। তেওঁ 72,000 কোটি টকা ভাৰতবৰ্ষৰ কৃষকৰ ঋণ মাফ কৰিছিলে। ৰাইট টু ইনফৰমেশ্যন বিল তেখেতৰ দিনতে পাছ হৈছিলে। ৰাইট টু এডুকেশ্যনৰ বিল তেখেতৰ দিনতে পাছ হৈছিলে। আমাৰ খাদ্য সুৰক্ষাৰ বিল তেখেতৰ দিনতে পাছ হৈছিলে। আৰু আমাৰ গ্ৰাম্য অঞ্চলত নিয়োগৰ সৃষ্টি কৰাৰ যি মহাত্মা গান্ধী ৰুৰেল এমপ্লয়মেণ্ট স্কিম সেইটো তেখেতৰ দিনতে পাছ হৈছিলে। তেখেতৰ দিনতে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য সেৱাৰ আঁচনি গ্ৰহণ কৰা হৈছিলে। এনেকুৱা বহু যুগান্তৰকাৰী আঁচনি তেওঁ লৈছিলে আৰু তাৰ যোগেদি আমাৰ দেশৰ যিসকল দৰিদ্ৰ ৰেখাৰ তলত থকা লোকসকলৰ সকাহ দিবৰ কাৰণে যথেষ্টখিনি চেষ্টা কৰিছিলে। মই ভাবোঁ আজিলৈকে কোনো এজন প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কাৰ্যকালত ডক্টৰ মনমোহন সিঙৰ নিচিনাকৈ একো তেনেকুৱা ইমান ডাঙৰ ব্যৱস্থা ল'ব পৰা নাছিলে। আৰু আমাৰ অসমৰ ক্ষেত্ৰতো গেছ ক্ৰেকাৰ প্ৰজেক্টেই হওক, বগীবিলৰ দলঙেই হওক, শদিয়াৰ ব্ৰিজেই হওক, এইবোৰ প্ৰধানমন্ত্ৰী স্পেচিয়েল প্ৰজেক্ট হিচাপে লৈ ক্ষিপ্ৰতাৰে কাম কৰাৰ ব্যৱস্থা কৰিছিলে। তেখেতৰ দিনতে আমাৰ ব্ৰডগেজৰ উত্তৰ পূব ভাৰতৰ ব্ৰডগেজকৰণৰ কাম আৰম্ভ হৈছিলে। এনেকৈ বহু কথা আছে যি কাৰণে সদায় ভাৰতবৰ্ষৰ ৰাইজে সদায় তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিব। আৰু মই ভাবোঁ যদিও যথেষ্ট কণ্ট্ৰভাৰ্চি হৈছিলে কিন্তু আজি তাৰিখলৈকে ডক্টৰ মনমোহন সিঙৰ নিচিনা এজন চৰিত্ৰবান, ক্লিন
ৰাজনীতিবিদ আমাৰ ভাৰতবৰ্ষৰ ৰাজনীতিত বিৰল আৰু সেইটোৱে মই ভাবোঁ তেখেতৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা হ'ব।